যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে বৃহৎ কৃষক মেলা 2024 আৰম্ভ হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ ICR ফাৰ্মত অনুষ্ঠিত কৃষক মেলাৰ উদ্বোধনী অনুষ্ঠানত আৰম্ভণিতে বন্তি প্ৰজ্বলনৰ পাছতে আদৰণি ভাষণ আগবঢ়ায় সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ডক্টৰ মনোৰঞ্জন নেওগে। অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ বিদ্যুৎ চন্দন ডেকাৰ পৌৰোহিত্যত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে যোৰহাট জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়াই অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত তেখেতে কৃষকক যথোচিত গুৰুত্ব আৰু মৰ্যাদা দি কৃষকৰ মনত আনন্দ দিয়াৰ মানসিকতা সৃষ্টি হ'ব লাগিব বুলি উল্লেখ কৰে। অনুষ্ঠানটোত নাবাৰ্ডৰ মুখ্য মহাপ্ৰবন্ধক লোকেন দাস, ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ ৰামচৰণ ভট্টাচাৰ্য, অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞান গুৰু ডক্টৰ প্ৰসন্ন কুমাৰ পাঠক আৰু কৃষি গৱেষণা সঞ্চালক ডক্টৰ সঞ্জয় কুমাৰ চেতিয়াইও অংশগ্ৰহণ কৰে। উল্লেখ্য যে বৃহৎ কৃষক মেলা 2024 এই মেলাত কৃষক ৰাইজৰ সহায়ক হোৱাকৈ কৃষি প্ৰদৰ্শনী, কৃষি বিষয়ক প্ৰশিক্ষণ, কৃষক বিজ্ঞানীৰ মত বিনিময় অনুষ্ঠান, কৃষি উদ্যোগৰ সমাৰোহ, বীজ উৎপাদকৰ সমাৰোহ আদিৰ ব্যৱস্থা কৰা হৈছে। কৃষক ৰাইজৰ উপৰিও কৃষি তথা আনুষংগিক ক্ষেত্ৰত জড়িত অসমৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান, ব্যক্তিগত প্ৰতিষ্ঠান, কৃষক উৎপাদক গোট, আত্মসহায়ক গোট আদি এই মেলাত অংশগ্ৰহণ কৰিছে। আমি অসম কৃষি বিশ্ববিদ্যালয়ে আন বছৰৰ দৰে এইবছৰো দুদিনীয়াকৈ আজি আৰু অহাকালি এই কৃষক মেলাৰ আমি আয়োজন কৰিছোঁ। আৰু আমি আশা ৰাখিম যে ইতিমধ্যে আমাৰ ৰাতিপুৱা যেতিয়া মই ইয়াত প্ৰায় 9:30 বজাত আহিছিলোঁ, তেতিয়াই প্ৰায় আমাৰ 1000 মানুহ ইয়াত গোট খাইছেহি। আৰু এই দুদিনত আমাৰ আয়োগদাসকলে আমাক জনাইছে 8000-ৰ পৰা 10,000 বিভিন্ন জেগাৰ পৰা অসমৰ বাহিৰৰ মেঘালয় আৰু নাগালেণ্ডৰ ইতিমধ্যে কৃষকসকল আমাৰ মাজত আহি উপস্থিত হৈছেহি। অহাকালিও কিছুমান আমাৰ আহিব। গতিকে এইটো এটা বৃহৎ আয়োজন। প্ৰায় 118টা আমাৰ নতুন প্ৰযুক্তি কৌশল দেখুৱাবৰ কাৰণে ইয়াত প্ৰদৰ্শনী আয়োজন কৰা হৈছে। আৰু আমাৰ যিখন ফিল্ডত আমি যি কল খেতি কৰোঁ, ধান খেতিৰ পিছত 2টা খেতি, এইটাৰ প্ৰদৰ্শন আমি ইয়াত ৰাখিছোঁ খেতিয়কসকলক দিবৰ কাৰণে। আৰু এই দুদিনৰ ভিতৰত আমাৰ প্ৰায় 8টা বেলেগ বেলেগ ধৰণৰ সৰু সৰু পৰীক্ষণ আৰম্ভ হ'ব। সাইণ্টিষ্ট ফাৰ্মাৰ্ছ ইণ্টাৰেকশ্যন আছে। আমাৰ উদ্যোগী যুৱক যুৱতীসকলৰ কাৰণে এটা আমাৰ অনুষ্ঠান আছে। ইতিমধ্যে আপোনালোকে দেখিছে যে আমাৰ কৃষি বিশ্ববিদ্যালয়ত আমি যিবিলাক বায়'পেষ্টিচাইড উলিয়াইছোঁ, সেইবিলাক আমি অকণমান কেইজনমানক আমি ইতিমধ্যে ডিষ্ট্ৰিবিউট কৰিলোঁ। এনেকুৱা ধৰণৰ কেইবাটাও আমাৰ আঁচনি, আমাৰ প্ৰগ্ৰাম আমাৰ আছে। আৰু অহাকালি আপোনালোকৰ জৰিয়তে মই আহ্বান জনাম যে অহাকালি আমাৰ এখন এই অনুষ্ঠানলৈ সংগতি ৰাখি আমি ভাওনাৰো আয়োজন কৰিছোঁ। অহাকালি আমাৰ সামৰণি যিটো অনুষ্ঠান, গতিকে মই আপোনালোক আটাইকে আহ্বান জনাম যে আপোনালোকে আটাই আহক, ভাওনা উপভোগ কৰক। আৰু অসমৰ যিটো কৃষিৰ যিটো অৰ্থনীতি, এই অৰ্থনীতিৰ যিটো বাৰ্তা, এই বাৰ্তাটো ৰাইজৰ মাজত বিলাই দিয়ক, তাকে আহ্বান কৰি মই আপোনালোকক পুনৰবাৰ এই দুদিনীয়া কাৰ্যত যোগদান দিবলৈ অনুৰোধ জনাইছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।